পৰ্বতজোৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আংকাৰকাটা দ্বিতীয় খণ্ডত হোণ্ডাই এক্সন চাৰিচকীয়া বাহন ঘাইপথৰ পৰা চিটিকি পৰি গুৰুতৰভাৱে আহত হয় দুজনকৈ ব্যক্তি বিলাসীপুৰৰ পৰা ধুবুৰী অভিমুখী AS 17K 0366 নম্বৰৰ তীব্ৰবেগী চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 100 মিটাৰ দূৰত চিটিকি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ 5জনকৈ যাত্ৰী আছিল যদিও 2জন যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু বাকী 3জন সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰু ঘটনাস্থলীত লগে লগে বগৰীবাৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে गाड़ी के लोग की सीधा साल इधर कौन बिका कौन बिका ना टीचर साइड है इधर तो कौन बिका बसल ना इधर वही बिका बसल मन ठीक है मानुष तो ठीक है रे भाई ये गाड़ी की होगी मार ठीक लगे ওইটা কোথায় মানুষ ঠিক থাকলে পাবো গাড়ি 100 পুরো গাড়ি কোন হ্যাঁ বেশি আছে না পিছনে মানে ব্রেক মারার ভিডিও আছে পুরো ব্রেক মারা ওইটাতে তার বাকি একচুয়ালি গাড়ীখন বিলাসীপুৰৰ পৰা আহি আছিল তীব্ৰ বেগত আহি আছিল আহি থকা অৱস্থাত ধুবুৰী যাব যোৱা অৱস্থাত আমাৰ আঙাৰকাটা পাৰ্টটোত ইয়াতে গাড়ীখন বাগৰি যায় মানে গাড়ীখনৰ অৱস্থাও বেয়া মানুহ 5-6জন মান আছিল দুজন মান বহুত সংকটজনক অৱস্থাত আছে আমি বগৰীবাৰী হস্পিটেলত গৈছে আৰু ইতিমধ্যে আমাৰ আৰক্ষী থানাৰ পৰা মানুহ আহি পাইছে ইয়াতে কি কয় গাড়ীটো আপোনাৰ কি গাড়ী চাৰিচকীয়া গাড়ী চাৰিচকীয়া গাড়ীটো তীব্ৰ বেগ আছিল বহুত তীব্ৰ বেগত আছিল হয় কিমান মিটাৰ ৰাস্তাৰ পৰা এইটো মিনিমাম আপোনাৰ 150 মিটাৰমান হ'ব পথৰত আহি পৰিছে গাড়ীখন গাড়ীৰ অৱস্থা বেয়া বহুত মানুহ 2জন মানুহ অলপ সংকটজনক অৱস্থাত আছে ঠাইখনৰ নাম হ'ল আঙাৰকাটা দ্বিতীয় খণ্ড আৰু ৰাষ্ট্ৰীয় ঘাইপথ কিমান 17 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো হয় গৰিপুৰৰ পৰা আনিছ আলীৰ ৰিপৰ্ট দৈনন্দিন অসম